মৰ্ণিং। আজি অকণমান সোনকালে উঠিছোঁ, কাৰণ আজি এফালে যাবলৈ আছে এটা বিশেষ কাৰণত। সেয়া প্ৰথমে একাপ চাহ বনালোঁ, ল'ব আহিছোঁ। সোনকালে যাব লাগিব যিহেতু, সেয়েহে লৰালৰিকৈ ৰাতিপুৱাৰ কামখিনিও কৰিব লৈছোঁ। এয়া গা ধুই আহিলোঁ, আহিলৈ ঘৰ ঝাৰু মাৰি লৈছোঁ। আমাৰ ঘৰৰ দেউতা আৰু মোৰ বাহিৰে কোনো কথা নাই। লৰালৰিকৈ ঘৰতে ঝাৰু দিছোঁ। ইফালে চাহ কাপো বহাইয়ে থৈছোঁ, খাবলৈ কিন্তু সময় হোৱাই নাই। ৰাতিপুৱা কিমান যে লৰালৰি হয়, ক'ৰবাত যাব লগা থাকিলে দৌৰা দৌৰিকৈ কামবোৰ কৰিব লগা হয়। এয়া বহাই থোৱা চাহকাপ এতিয়াহে বাকিছোঁ। ইফালে আকৌ ল'ৰা আৰু মানুহজনে খাই যাবৰ কাৰণে ভাত কেইটামানো বহাই দিব লৈছোঁ। চাহকাপ খাই লওঁ বুলি বহিছোঁ। চাহকাপ এতিয়াহে খাবলৈ মন হৈছে। মই আকৌ চাহকাপ খাইয়ে যাম, কাৰণ আজি মঙ্গলবাৰ ভাত নাখাওঁ। তাৰপাছত এয়া চাওকচোন, মই যাবলৈ ৰেডি। মই সদায় আগত গেটৰ ওচৰত সদায় মই ৰখি থাকোঁ, ল'ৰা আৰু দেউতাকৰ নহয়েই, সদায় তেওঁলোকৰ দেৰিয়ে হয়। এয়া ঘৰৰ পৰা ওলাই আহি আজি ওলাই আহিলোঁ, আৰু আজি আছিল মঙ্গলবাৰ, সেয়েহে ঘৰৰ পৰা অকণমান গৈয়ে আমাৰ ওচৰতে এভাগ হনুমান মন্দিৰ আছে। তাতে সোমাই সেৱা কৰি ল'বলৈ, তাতে সোমালোঁ সেৱা কৰি যাওঁ বুলি। সেয়া চাওক, আমি গৈ আছোঁ মন্দিৰভাগলৈ। মন্দিৰভাগ মোৰ সঁচাকৈ বৰ ভাল লাগে। মন্দিৰভাগ সৰু কিন্তু বৰ ধুনীয়া। এয়া মন্দিৰভাগত ৰাতিপুৱাই ৰাতিপুৱাই বহুত মানুহ থাকে। মঙ্গলবাৰে ৰাতিপুৱা এই মন্দিৰভাগত বহুত মানুহ হয়, সেয়েহে মই ৰখি আছোঁ। এয়া আনন্দ হৈ আহিছে, সেৱা লওঁ বুলি। তাৰপিছত সেৱা লৈ আমি সেই বিশেষ ঠাইখনলৈ আহি আছোঁ। আহি আমি সেই ঠাই পাইছোঁহি আৰু। এয়া চাওকচোন, আমাৰ আমি সকলোৱে সজাই আহিছোঁ। এইয়া দেখিছে নহয়, টেণ্ট হাউচ দেখুওৱা বিয়াৰ ঘৰখন, আমি তালৈকে আহিছোঁ। সেয়া আমি আহি পাই গ'লোহি বিয়াৰ ঘৰ। আমি মানে বিয়াৰ ঘৰলৈকে আহিছিলোঁ। এয়া বিয়াৰ ঘৰত আহি বহিছোঁহি। চাবচোন, এয়া আকৌ মোক তামোল পাণ দি সেৱা কৰিছে। মই কিন্তু আশীৰ্বাদ দিব নাজানো, তেওঁলোকক কৈছোঁ। তেওঁলোকে কৈছে বটাটো অকণমান লৰাই দিবলৈ, মই সেয়েহে লৰাই দিছোঁ। তাৰপিছত এয়া মই মোৰ কাম আৰম্ভ কৰিব ল'লোঁ বিয়াৰ ঘৰত। এতিয়া সেই বিশেষ কামটো আছিল এয়াই। চাওকচোন, মই কইনাৰ মেকআপ কৰিবলৈ বুলি আৰম্ভ কৰিছোঁ। চাবচোন দেই কেনেকুৱা হয়। মই মোৰ কামত লাগিলোঁ। আপোনালোকে চাই থাকিবচোন, কেনেকুৱা হৈছে মোৰ
সেই টেবুলখনত উলিয়াই লৈছে আৰু মোক যি যি প্ৰয়োজন হয় দি আছে। মুখৰ মেকআপ প্ৰায় হৈছে আৰু যিহেতু বাহিৰৰ পৰা মোক কৈয়ে আছে সোনকাল কৰা মেকআপ কৰিবলৈ অকণমান সময় লাগেই দিয়কচোন। হৈছেগৈ আৰু ফাইনেল লুক এয়া কেনেকুৱা হৈছে জনাবচোন দেই আপোনালোকে। দুকপিমান ফটো উঠি ল'লোঁ। তাৰপিছত আহিলোঁ কইনাৰ বিয়া ঘৰৰ ওচৰৰে মানুহ এঘৰ, তেওঁলোকৰ বোলে দুইজনী বোৱাৰী মেকআপ কৰিছিলে। এয়া আগত যে গৈ আছে তেওঁ আকৌ মোৰ লগৰে, আমি DL-Ed একেলগে কৰিছিলোঁ। তেওঁলোকৰ দুয়োগৰাকী বোৱাৰীকে বোলে অকণ মেকআপ কৰি খোপাটো বান্ধি দিব লাগে, সেয়েহে তেওঁলোকৰ ঘৰলৈও আহিলোঁ। এয়া চাওকচোন, দুইজনীকে অকণ মেকআপ কৰি খোপাটো বান্ধি দিলোঁ।